আজি হোমমেড মালা ঘৰতে গাঠিম ঘৰে ফুল হয় এয়া দেউতাকে মৰমক এয়া চাইকেল চাফা কৰি আছে আৰু মালা মোৰ গাঠি হৈ গ'ল সি বোলে চাইকেলত লগাই থৈ যায় তাৰ টিফিনিও ৰেডি কৰিলোঁ আৰু সি স্কুললৈ যাবৰ কাৰণেও ৰেডি হৈছে আজি হৈছে বিশ্বকৰ্মা পূজা এখেতে তাক থৈ আহিলে স্কুলত আৰু মই এতিয়া ব্ৰেকফাষ্টৰ কাৰণে ৰুটি বনাইছোঁ আৰু এয়া ব্ৰেকফাষ্ট ৰেডি হৈ গৈছে লগতে কফি অকণমানো বনাই লৈছোঁ মই বেগে গাটো ধুই আহিছোঁ প্ৰসাদৰ কামখিনি কৰাই নাই নহয় আৰু বোলো বেগে প্ৰসাদৰ কামখিনি কৰি লওঁ ধুই লওঁ ইফালে এয়া ফলখিনিও মই কটাত লাগিছোঁ তালৈ খুব মনত পৰি আছে তাৰ মানে স্কুল যাবলৈ মন নাছিলে মই বোলো নাই স্কুল ক্ষতি কৰিব নাপায় নহয় যোৱা তেনেকৈ কৈয়ে তাক পঠিয়াই দিছোঁ ইফালে নাৰিকলটো ভাঙিব লৈছোঁ পৰা নাই এখেতক কৈছোঁ দিয়কচোন ভাঙি পেলাই মোৰ এই প্ৰসাদ ধোৱা হৈ গ'ল এতিয়া বুটখিনি ইয়াতে দি দিছোঁ আজি এনেকুৱা গৰম পৰিছে নহয় গৰমত থাকিব পৰা নাই আৰু বেগেতে মই এয়া কাপোৰযোৰ চেঞ্জ কৰি ল'লোঁ যিহেতু গোঁসাই আগত প্ৰসাদ আগবঢ়াম যে চাদৰ মেখেলাযোৰ পিন্ধি ল'লেহে ভাল লাগে আৰু এই মালাখিনি যে এতিয়া বেগে গৈ পেলাই গাড়ীত লগাই থৈ আহোঁ এখেতে এয়া স্কুটিত দিছে মৰমে ৰাতিপুৱাই মালা লগাই থৈ গ'ল আৰু ইয়াৰ লং ব্লগটো আহি আছে তাৰপিছত কি কৰিলোঁ গোটেইখিনি চাব পাৰিব আজিলৈ আহিছোঁ বা